65 ডিজিটেল 93টা পৰিয়ালত চলিল প্ৰশাসনৰ বুলডোজাৰ চলাৰ পিছতে উচ্ছেদিতই ক'লে যে আমি সন্দেহজনক নহয় যে 30 বছৰৰ পূৰ্বে ব্ৰহ্মপুত্ৰত আমাৰ ঘৰ মাটি জাহ গৈছিল আৰু তাৰ পিছত চৰকাৰে আমাক ইয়াত সংস্থাপন দিছিল কিন্তু সংস্থাপনৰ বৰ্তমান সময়ত আমাক ব্যৱস্থা কৰি দিয়ক এনে ধৰণৰ দাবী কৰিছে উচ্ছেদিত লোকে কৈছে আমি সন্দেহজনক নহয় বুলি কৈছে প্ৰশাসনৰ ইতিমধ্যে বুলডোজাৰ চলিছে 93টাকৈ পৰিয়ালৰ বাসগৃহত এই মুহূৰ্তৰে গুৰুত্বপূৰ্ণ খবৰ 93টা পৰিয়ালত চলিল প্ৰশাসনৰ বুলডোজাৰ চলাৰ পিছতে উচ্ছেদিতই ক'লে আমি সন্দেহজনক নহয় 30 বছৰ পূৰ্বে ব্ৰহ্মপুত্ৰত আমাৰ ঘৰ মাটি জাহ গৈছিল আৰু তেতিয়া চৰকাৰে আমাক ইয়াত সংস্থাপন দিছিল গতিকে চৰকাৰে আমাক এতিয়া সংস্থাপনৰ ব্যৱস্থা কৰি দিয়ক এনে ধৰণৰ দাবী এবাৰ উচ্ছেদিত লোকৰ আৰু নলবাৰীত বৃহৎ উচ্ছেদ অভিযান প্ৰশাসনৰ য'ত দেখিবলৈ পোৱা গৈছে এমুৰৰ পৰা বুলডোজাৰেৰে ভাঙি দিয়া হৈছে বেদখলকাৰীৰ ঘৰ আৰু উচ্ছেদস্থলীত উপস্থিত হৈছে আইজিপি অখিলেশ সিং বৰক্ষেত্ৰীৰ বাকৰিকুছিৰ 452 বিঘা ভূমিত প্ৰশাসনৰ উচ্ছেদ চলিছে আৰু দেখিবলৈ পোৱা গৈছে উচ্ছেদিত লোকে কিন্তু দাবী কৰিছে যে আমি সন্দেহজনক নহয় 30 বছৰৰ পূৰ্বে ব্ৰহ্মপুত্ৰত আমাৰ ঘৰ মাটি জাহ যোৱাৰ বাবে আমাক ইয়াত সংস্থাপন দিছিল গতিকে এতিয়াও আমাক সংস্থাপন দিব লাগে চৰকাৰে উচ্ছেদিত লোকে এনেদৰে দাবী কৰিছে আৰু ইতিমধ্যে প্ৰশাসনৰ যি এই বৃহৎ উচ্ছেদ চলাৰ কথা উল্লেখ কৰিছিলে প্ৰশাসনে জাননী দিছিলে পৰিয়ালক ঘৰ খালী কৰিবলৈ দাবী কৰিছিলে আৰু তাৰ পিছতে আন ঠাইলৈ বুলি ঢাপলি মেলিছিলে অবৈধভাৱে বাস কৰি অহা চৰকাৰী ভূমিত সেইসকল লোকে আৰু বৰ্তমান সময়ত আমি দেখুৱাই আছো প্ৰশাসনৰ বুলডোজাৰ চলিছে 93টাকৈ পৰিয়ালত প্ৰশাসনৰ এই বুলডোজাৰ চলা আমি দেখিবলৈ পাইছো 30 বছৰ পূৰ্বে ব্ৰহ্মপুত্ৰত ঘৰ মাটি জাহ যোৱাৰ বাবে প্ৰশাসনে চৰকাৰে আসলতে উচ্ছেদিত লোকসকলক ইয়াত সংস্থাপন দিছিল বুলি তেওঁলোকে দাবী কৰিছে গতিকে বৰ্তমানেও তেওঁলোকক সংস্থাপন দিব লাগে চৰকাৰে এনে ধৰণৰ দাবী উচ্ছেদিত লোকৰ আৰু এফালে প্ৰশাসনৰ বুলডোজাৰে সকলো ভাগি তছনছ কৰিছে 93টাকৈ পৰিয়ালত চলিল প্ৰশাসনৰ বুলডোজাৰ চলাৰ পিছতে উচ্ছেদিত এনেদৰে এটা দাবী কৰিছে চৰকাৰে আমাক সংস্থাপন দিয়ক এই দাবী চৰকাৰলৈ বুলি নলবাৰীত বৃহৎ উচ্ছেদ অভিযান দেখিবলৈ পোৱা গৈছে প্ৰশাসনৰ ঘৰ সকলো ভাঙি পেলোৱা হৈছে 93টাকৈ পৰিয়ালৰ বাসগৃহ ইতিমধ্যে ভাঙি তছনছ কৰিছে প্ৰশাসনৰ বুলডোজাৰে নলবাৰীত এই বৃহৎ উচ্ছেদ অভিযান চলা আমি দেখিবলৈ পাইছো এমুৰৰ পৰা বুলডোজাৰেৰে ভাঙি দিয়া হৈছে বেদখলকাৰীৰ ঘৰ আৰু উচ্ছেদস্থলীত উপস্থিত হৈছে আইজিপি অখিলেশ সিং বৰক্ষেত্ৰীৰ বাকৰিকুছিৰ 452 বিঘা ভূমিত প্ৰশাসনে উচ্ছেদ চলাইছে 452 বিঘা ভূমিত উচ্ছেদ চলাব বুলি ইতিমধ্যে প্ৰশাসনে জাননী দিছিল আৰু সময়সীমা বান্ধি দিছিল চৰকাৰী ভূমি খালী কৰিবলৈ বুলি যি অবৈধভাৱে আসলতে লোকসকলে বসবাস কৰি আহিছিল সেই লোকক জাননী দিছিল তেওঁলোকক সময়সীমা দিছিল আৰু তাৰ পিছতে তেওঁলোকে আন ঠাইলৈ বুলি ঢাপলি মেলে কিন্তু তাৰ পিছতে আমি দেখিবলৈ পাইছো প্ৰশাসনৰ বুলডোজাৰ চলিছে কিন্তু এটা কথা ক'ব লাগিব তেওঁলোকে দাবী কৰিছে উচ্ছেদিত লোকসকলৰ বৰ্তমান সময়ত দাবী যে তেওঁলোকক সংস্থাপন লাগে কাৰণ 30 বছৰৰ পূৰ্বে ব্ৰহ্মপুত্ৰত ঘৰ মাটি জাহ যোৱাৰ বাবে আসলতে চৰকাৰে তেওঁলোকক ইয়াত সংস্থাপন দিছিল গতিকে তেওঁলোকে কলৈ যাব বা কি কৰিব তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা কৰি দিয়ক চৰকাৰে উচ্ছেদিত লোকে এনে ধৰণৰ এতিয়া দাবী কৰিছে 93টাকৈ পৰিয়ালত আমি দেখুৱাই আছো প্ৰশাসনৰ এয়া বুলডোজাৰ চলিছে বুলডোজাৰ চলাৰ পিছতে উচ্ছেদিতই কৈছে যে আমি সন্দেহজনক লোক নহয় আমাক সংস্থাপন লাগে এই দাবী চৰকাৰলৈ বুলি চৰকাৰে আমাক সংস্থাপনৰ ব্যৱস্থা কৰি দিয়ক নলবাৰীত বৃহৎ উচ্ছেদ অভিযান চলা দেখিবলৈ পোৱা গৈছে এমুৰৰ পৰা প্ৰশাসনৰ বুলডোজাৰে ঘৰ দুৱাৰ সকলো ভাঙি তছনছ কৰিছে উচ্ছেদস্থলীত উপস্থিত হৈছে আইজিপি অখিলেশ সিং আৰু বৰক্ষেত্ৰীৰ বাকৰিকুছিৰ 452 বিঘা ভূমিত এয়া প্ৰশাসনৰ আমি উচ্ছেদ চলা দেখিবলৈ পাইছো আমাৰ ওচৰত মন্তব্য আহি পৰিছে এইখিনিতে মন্তব্য শুনাই ল'ব বিচাৰিছো আমি কোনো হয় হাল্লা কৰা নাই আমি নিজে আমি প্ৰশাসনক সহায় কৰিছো এতিয়া আৰু আমাৰ ডিসি স্যারে আমার মুখ্যমন্ত্রী স্যারে এটিও অভিনবে অনুরোধ জানাম আমাকে যাতে মানুষকেইটা যাতে কত কিমান পৰিয়াল আছিল 93 ঘৰ 93 ঘৰ কিমান বিঘা বেদখল তো আমি কৰা নাই স্যার এইটো আমাৰ ভূমি আমাৰ ডাক্তার ভূমিদার বর্মন যেটা আমাৰ হেঁটি দিছিল আমন্ত্রণ দিয়া মাটি এতিয়া আমাৰ ওদামাটি 30-32 মান মনত নাথাকে দেখোন 30-32 এনে আৰু আমি ভাংনামারি আমি নলবাৰী ডিস্ট্রিক্টৰ বৰক্ষেত্ৰী সমষ্টিৰ ভাংনামারি গাঁৱৰ নদী ভাঙা আমি সন্দেহযুক্ত লোক এতে কৰিব পাৰ আমি নহয়
আমার প্রমাণের পত্র আমি ভারতীয় লোক, আমি ভাংনামারি, ইয়াৰ আগত আপোনালোকে ভাংনামারিতে জন্ম আমার বরক্ষেত্রী ভাংনামারি। এতিয়া আপোনাক দিয়া হয়েছে হইলেও আমি সহযোগিতা করেছি, আমি কোনো হয় হাল্লা আমার এতে হওয়া না। কিন্তু আমি একতো না যাম, এই সব নামা আছে রাস্তার মাস্তা দিয়ে আছে, আমি যাম গো, যাম মাটি মাটি হল 20 লাখ 25 লাখ গিলা আমার কোনি কিনবা পারবো, আমি নড়িয়ে গিলা কিনবে। আমার বউটার তো এইটো আবেদন জানাম, আমার এই দুখীয়া মানুহকেইটা যাতে ইয়াতে কিবা রাখে, এতে নহওক ক'বাত আমার মানুহকেইটা রাখবা লাগে, তার এটাই অনুরোধ। আমি আর কি কম, আমার ডিসি স্যারক আমি এটুয়ে জানাম, আমি কোনো হয় হাল্লা করা নাই, আমি নিজে নিজে আমি প্রশাসনক সহায় কৰিছো। এটাই আৰু আমার ডিসি স্যারে, আমার মুখ্যমন্ত্রী স্যারে এটুয়ে অবিনম্বে অনুরোধ জানাম, আমাকে যাতে মানুহকেইটা যাতে কত কিমান পৰিয়াল আছিল? 93 ঘৰ। 93 ঘৰ। কিমান বিঘা? বেদখল তো আমি করা নাই স্যার, এটা আমার ভূমি আমার ডাক্তার ভূমিদার বর্মন যেটা আমার হেঁটে দিছিল আমন্ত্রণ দিয়া মাটি, আমার ওটা মাটি 30-32 এমন মনত না থাকে, দেখুন 30-32 আমি ভাংনামারি, আমি নলবাৰী ডিস্ট্রিক্টর বরক্ষেত্রী সমষ্টির ভাংনামারি গাঁৱৰ নদী ভাঙ্গা, আমি সন্ধাযুক্ত লোক এতে কইবা, আমি নহয়, আমার প্রমাণের পত্র আমি ভারতীয় লোক, আমি ভাংনামারি, ইয়াৰ আগত আপোনালোকে ভাংনামারিতে জন্ম আমার বরক্ষেত্রী ভাংনামারি। এতিয়া আপনাক দিয়া হয়েছে হইলেও আমি সহযোগিতা করেছি, আমি কোনো হয় হাল্লা আমার এতে হওয়া না। কিন্তু আমি একতো না যাম, এই সব নামা আছে রাস্তার মাস্তা দিয়ে আছে, আমি যাম গো, যাম মাটি মাটি হল 20 লাখ 25 লাখ গিলা আমার কোনি কিনবা পারবো, আমি নড়িয়ে গিলা কিনবে। আমার বউটার তো এইটো আবেদন জানাম, আমার এই দুখীয়া মানুহকেইটা যাতে ইয়াতে কিবা রাখে, এতে নহওক ক'বাত আমার মানুহকেইটা রাখবা লাগে, তার আসলে তেওঁলোকক আগৰ পৰা বুঝাই দিয়া হৈছিল নেকি, যেহেতু এইটো চৰকাৰী মাটি বিজিআৰ লেণ্ড হয়, তো ইয়াত থাকিব নোৱাৰে, সেইমতে আগৰ পৰা নোটিছ দি বুঝাই মেলি ফাইনেলি আজি ইভিকশ্যন কৰা হ'ল। পিছফুলি হৈছে, কোনো ধৰণৰ কোনো আমি ৰেজিষ্টেঞ্চ পোৱা নাই। আৰু আজি আমাৰ যি গভৰ্ণমেণ্ট মেচিনাৰী ইউজ কৰি আমি যিমান অনথৰাইজড ষ্ট্ৰাকচাৰ আছিলে সেইখিনি ডিমলিছ কৰা হৈছে, আৰু মানুহে ইয়াৰ পৰা পিছফুলি গৈ আছে। আৰু ছাপোৰ্ট কৰিছে হয়, ৰাইজৰো ছাপোৰ্ট আমি পালোঁ, আৰু চবে বুজি পাইছে যিহেতু আমাৰ বিজিআৰ লেণ্ড এৰিয়াত মানে তেনেকুৱা দখল কৰি বহি থাকিব নোৱাৰে, তো সেইমতে আমি স্মুথলি আজি ইভিকশ্যনটো কৰি দিলোঁ। বুলডোজাৰ লাগি আছে, বুলডোজাৰ চলি আছে, প্ৰায় 12টা মান বুলডোজাৰ আমি ইউজ কৰিছোঁ, আৰু যথেষ্ট আমি বাহিৰৰ পৰা পুলিচ ফ'ৰ্চ মোতায়েন কৰিছিলোঁ। কিমান মান আছে ছাৰ পুলিচ ফ'ৰ্চ মোৰ দেন 500 মান আমি মোতায়েন কৰিছোঁ, প্লাছ আৰু আমি ষ্টেণ্ড বাই ৰাখিছিলোঁ, কিবা এটা হ'লে আমি আৰু মানুহ আনিলোহেঁতেন। কিন্তু আমি আশা ৰাখিছিলোঁ কি যিহেতু চবক পিছফুলি বুঝাই দিয়া আছে আগৰ পৰা, চবে গমহে পাই গৈছে যে তেনেকুৱা মানে বহি থাকিব নোৱাৰে, তো পিছফুলি হ'ব, আৰু তেনেকুৱাই পিছফুলি হৈছে। আৰু আচ্ছা চাওক, ইয়াতে শিক্ষানুষ্ঠান গঢ় লৈ উঠিছে, ধৰ্মীয় অনুষ্ঠান গঢ় লৈ উঠিছে, মছজিদ আছে, ঈদগাহ আছে, গোটেই কথাখিনি কেনেধৰণে আচলতে এইখিনি আচলতে বহুত দিনৰ পৰা এনেকুৱা ছেটেলমেণ্ট চলি আছিলে, তাৰ লগতে এইখিনি বস্তু যি উঠি আহে, তো এইটো বিচাৰ কৰা হ'ব কি হয়। কিন্তু আমাৰ যি অনথৰাইজড যি মানুহবিলাক ইয়াত বসবাস কৰি আছিলে সেইখিনি কমপ্লিট ইভিক্ট কৰি দিয়া। ক'ৰ পৰা আহিছিল মানুহখিনি, কিবা ইনপুট আছে নেকি ছাৰ? তেখেতসকলে কয় ভাংনামাৰি চৰৰ পৰা অহা বুলি, আৰু বহুতে ক'ব খোজে যে আচলতে বাংলাদেশী মূলৰ মানুহ, প্ৰকৃততে কি ছাৰ? এইখিনিতো তদন্তত ওলাব, আমি লিষ্টটো চবৰে বনাই লৈছোঁ, কমপ্লিট লিষ্ট বনোৱা আছে, কোন কোন কিমান মানুহ আছিলে, এইখিনি তদন্ত হৈ থাকিব। কিন্তু সদ্যহতে আজি আমাৰ যি কাম আমাৰ হাতত লৈছিলোঁ এইটো কমপ্লিট হৈ এই প্লেচটো প্ৰটেক্ট কৰি ৰখা হ'ব, আৰু চৰকাৰে এইটো আঁচনি ল'ব, আৰু এইটো আমাৰ প্ৰটেকশ্যন থাকিব ইয়াতে। আৰু যিখিনি মানুহৰ ঘৰ বাৰী ভাঙি দিয়া হ'ল, উচ্ছেদ চলোৱা হ'ল, সেই মানুহখিনি ক'ত যাব বা কি কৰিব, কিবা তেনেধৰণৰ কিবা? মানে চৰকাৰী মাটিত তেওঁলোকে বহি থাকিব নোৱাৰে, যেনেকৈ বাকী মানুহে নিজৰ মাটি লৈ পেলাই থাকে তেনেকুৱা থাকিব পাৰিব, যিখিনি জেনুইন চিটিজেন হয় তেওঁলোকে। কিন্তু তেখেতসকলে যিহেতু কৈছে যে চৰৰ পৰা আহিছে, তেখেতসকলৰ নদীয়ে ঘৰ বাৰী উটুৱাই নিছিল, তাৰ ফলতহে আহিছে তেখেতসকল, সেইখিনি ডিচিজনটো খেৰ পিছত লোৱা হ'ব। কিন্তু বৰ্তমান যি আমাৰ গভৰ্ণমেণ্ট লেণ্ডত তেওঁলোকে বহি লৈছে, ইয়াত